অৰুণোদয় পোৱা নাই আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব আৰু গ্যাস কিনিলে আৰু 250 টকা পাব দুই এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব নিশ্চয় আপোনালোকে শুনা পালে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যে আকৌ নতুনকৈ ফৰ্ম কিন্তু আপোনালোকক প্ৰদান কৰা হ'ব যদি আপোনালোকে অৰুণোদয় এতিয়ালৈকে পোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ এপ্লাই কৰিব পাৰিব লগতে যিসকল মহিলাৰ নাম নেকি অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা কৰ্তন হৈছিল সেইসকলেও কিন্তু আকৌ অৰুণোদয় আঁচনি লাভ কৰিব ইয়াৰ বাবে আপোনালোকে কি কৰিব লাগিব আপোনালোকক সবিশেষ এই ভিডিঅ'ৰ জৰিয়তে জনাম লগতে আপোনালোকে নতুন ফৰ্মটো কেনেকৈ ডাউনলোডিং কৰিব পাৰিব আপোনালোকৰ বাবে ডাউনলোডিং লিংক মই আপোনালোকৰ বাবে মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম আপোনালোকে তাৰ পৰা ডাউনলোডিং কৰিব পাৰিব লগতে আপোনাৰ নামটো যদি আগত আছিল এতিয়া নামটো কৰ্তন হৈ গৈছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব সবিশেষ জনাই দিম তো প্ৰথমতে আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষণটো শুনা পালে এতিয়া মই প্ৰথমতে আপোনালোকক জনাই দি আছো যে আপোনালোকে যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই সেইসকলে নতুনকৈ অৰুণোদয় আঁচনিৰ ফৰ্মখন কেনেকৈ ফিলআপ কৰিব পাৰিব অকল কেনেকৈ আপোনালোকে এইখন ফৰ্ম ফিলআপ কৰিব লগতে আপোনালোকে ফৰ্মখন ক'ত লাভ কৰিব বা আপোনালোকে ফৰ্মখন কেনেকৈ ডাউনলোডিং কৰিব সকলো জনাম সেই আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব সো ফ্ৰেণ্ডসকল আপোনালোকে যাতে বুজি পায় তাৰ বাবে মই এনেকৈ ফৰ্মটো ফিলআপ কৰি ৰাখিছো প্ৰথমতে চাওক এইখন বাকচত কিন্তু আপোনালোকে ফটো এক কপি লগাব লাগিব তাৰ পিছত আপোনালোকে স্টেপ বাই স্টেপ ফৰ্মটো ফিলআপ কৰিব লাগিব তো প্ৰথমতে হোদাইছে আৰ ইউ এন এক্সিস্টিং বেনিফিচিয়াৰী আন্ডাৰ অৰুণোদয় স্কিম যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি টকা লাভ কৰি আছিল তেনে ক্ষেত্ৰত আপোনালোকে এই যেটো বাকচ দেখিবলৈ আছে প্ৰথমটোত আপোনালোকে টিক কৰিব মই যিজন ব্যক্তিৰ বাবে মানে মই এটো এটা ডেমো বনাইছো ডেমো ফৰ্ম বনাইছো আপোনালোকে কিছুমান ঠাইত ডেমো দেখিবলৈ পাব মই নিউ এপ্লাই কৰি আছো যাৰ বাবে মই নো অপচনত ক্লিক কৰি দিছো আপোনালোকে যদি আগৰ পৰা পাই আছে তেনে ক্ষেত্ৰত জাস্ট ইউজ কৰিব বাকি ডিটেইলছ সমূহ কিন্তু আপোনালোকে সেম টু সেম একে ধৰণে দিব লাগিব জাস্ট প্ৰথম যেটো অপচন আৰ ইউ এন এক্সিস্টিং বেনিফিচিয়াৰী আপোনালোকে জাস্ট এই অপচনটো দুই ধৰণৰ হ'ব পাৰে ঠিক আছে বাকি সমূহ সেম প্ৰসেছতে হ'ব তাৰ পিছত ইয়াতে আছে ৰেশন কাৰ্ডৰ নাম্বাৰ আপোনালোকৰ ৰেশন কাৰ্ড নিশ্চয় আছে আৰু আপোনালোকে সকলোৱে জানে যে ৰেশন কাৰ্ড নথকা পৰিয়ালে কিন্তু এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰে গতিকে আপোনালোকৰ ৰেশন কাৰ্ড থকাটো বাধ্যতামূলক যদি আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে আৰু আপোনালোকে এতে কিন্তু ৰেশন কাৰ্ডৰ নাম্বাৰটো বহাব লাগিব তাৰ পিছত ইয়াতে আছে ডিস্ট্ৰিক্ট আপোনালোকৰ যোনটো ডিস্ট্ৰিক্ট হয় আপোনালোকে ডিস্ট্ৰিক্টৰ নামটো বহাব এন্ড ইয়াতে আছে আপোনালোকৰ এলএসি নেম আপোনালোকৰ বিধানসভা সমষ্টি নেম আছে আপোনালোকে এটো দি দিব এটা আপোনালোকৰ লোকসভা সমষ্টিৰ নাম আহিছে আপোনালোকে এটো দিব লাগিব এন্ড আপোনালোকে এতিয়া দিব লাগিব নাম্বাৰ 1ত আপোনালোকে দেখিবলৈ আছে এপ্লিকেন্ট ডিটেইলছ অৰ্থাৎ যোনজনৰ বাবে এপ্লিকেন্ট কৰি আছে সেইজনৰ ডিটেইলছ এতিয়া আপোনালোকে স্টেপ বাই স্টেপ দি যাব লাগিব তো প্ৰথমতে আছে ফাৰ্স্ট টাইম আপোনালোকে দেখিবলৈ আছে এতে মিস্টাৰ মই এনেকৈ দিছো অৰ্থাৎ আপোনালোকৰ নামৰ প্ৰথম অংশ ইয়াতে দিব লাগিব তাৰ পিছত মই ইয়াতে ডেমো দিছো যাতে আপোনালোকে বুজি পায় বুজি পোৱাৰ বাবে ইয়াতে দিছো আৰু মিডল নেমত চাওক মই এই বাকচটো খালি ৰাখিছো যিসকলে নেকি নামৰ তিনিটা অংশ হয় হেসকলে মিডল নেম দিব পাৰে সাধাৰণতে মানুহৰ দুটা অংশ হয় প্ৰথম নেম আৰু লাষ্ট নেম অৰ্থাৎ ফাৰ্স্ট নেম আৰু লাষ্ট নেম তেতে চাওক লাষ্ট নেমত মই আপোনালোকে বুজি পোৱাকৈ আপোনালোকে চাওক ইয়াতে তালুকদাৰ বাই আলি দিছো আপোনালোকে আপোনালোকৰ মানে উপাধিটো ইয়াতে দিব বা শেয়াৰ নামটো দিব ঠিক আছে তাৰ পিছত ইয়াতে আছে চাওক সিও অৰ ডব্লিউ অৰ ডিও অৰ্থাৎ কেয়াৰ অফ তাৰ পিছত আছে ওয়াইফ এতিয়া আপোনালোকে চাওক মই ইয়াতে লিখিছো হাজবেন্ড অবলিক ইয়াতে ফাদার্স অর্থাৎ এতে যেসকলে কি বিবাহিত মহিলা আছে যদি বিবাহিত মহিলা আছিল তেনে ক্ষেত্ৰত হেসকলে কিন্তু ইয়াতে হাজবেন্ডৰ নাম দিব লাগিব আৰু যেসকলে কি অবিবাহিত মহিলা আছে হেসকলৰ ক্ষেত্ৰত ইয়াতে ফাদার্স নাম অৰ্থাৎ দেউতাকৰ নামটো দিব লাগিব এতিয়া ইকল জেন্ডাৰ তো ইয়াৰ পৰা মেল ফিমেল আপোনালোকে দিব লাগিব আৰু আপোনালোকে বৰ্তমান মেল ফিমেল সকলে এপ্লিকেশন কৰিব পাৰিব তাৰ পিছত ইয়াতে আছে ডেট অফ বাৰ্থ ঠিক আছে মই ইয়াতে জাস্ট আপোনালোকে বুজিবকৈ ডেট অফ বাৰ্থ ইয়াতে বহাই দিছো এটো আপোনালোকে বুজিবকৈ দিছো তাৰ পিছত ইয়াতে আছে এড্ৰেছ ডিটেইলছ ঠিক আছে দুই নম্বৰত এড্ৰেছ ডিটেইলছ দিব লাগিব অৰ্থাৎ যোনজন ব্যক্তিৰ বাবে এপ্লিকেশন কৰি আছে হেজনৰ এড্ৰেছ ডিটেইলছ দিব লাগিব এতিয়া চাওক ব্লক নেম আপোনালোকে দিব লাগিব আপোনালোকৰ যোনটো ব্লকৰ নেম হয় তাৰ পিছত এটা চাওক আছে জিপি বিসিডিসি বা বিডিসি আপোনালোকৰ জিপি বা আপোনালোকৰ বিসিডিসি নেম অৰ্থাৎ গাঁও পঞ্চায়ত বা আপোনালোকৰ বিসিডিসি নেমটো কিন্তু আপোনালোকে ইয়াতে বহাই দিব লাগিব মই জাস্ট ইয়াতে গাঁও পঞ্চায়ত বুলি লিখি দিছো আপোনালোকে যাতে বুজি পায় তাৰ পিছত ইয়াতে আছে ভিলেজ নেমত আপোনালোকে আপোনালোকৰ গাঁৱৰ নাম দিব লাগিব মই জাস্ট ইয়াতে গাঁও নাম বুলি বহাই দিছো যাতে আপোনালোকে বুজি পায় তাৰ বাবে মই এনেকৈ ফৰ্মটো লিখিছো তাৰ পিছত ইয়াতে আছে লোকেলিটি
আপোনালোকে ল্যান্ডমার্ক বা লোকেলিটিত আপোনালোকে এনেকৈ দিব মই ইয়াতে বৰপেটা ৰোড দিছো আপোনালোকে দি দিব তাৰপিছত ইয়াতে আছে মোবাইল নাম্বাৰ মই ইয়াতে জাস্ট এডাই আপোনালোকে বুজি পোৱাকৈ মোবাইল নাম্বাৰটো দি দিছো আপোনালোকে ঠিক এনেকৈ মোবাইল নাম্বাৰ দিব লাগিব এণ্ড ইয়াতে আপোনালোকৰ পিন কোডটো দিব মই ডেমো হিচাপত আপোনালোকে দি দিছো হাউস নাম্বাৰ ইয়াতে আপোনালোকে দিব লাগিব এণ্ড ইয়াতে পুলিচ ষ্টেচন নেমটো আপোনালোকে দিব লাগিব অৰ্থাৎ আপোনালোকৰ থানাৰ নাম তো প্ৰথম যেটো পেজ আপোনালোকে এই পেজত এই ডিটেইলছসমূহ দিব লাগিব এতিয়া দ্বিতীয় পেজত আৰু কিছু গুৰুত্বপূৰ্ণ বিষয় আছে যেসমূহ আপোনালোকে ভালকৈ চালি জাৰি দিব লাগিব প্ৰথম পেজতকৈ কিন্তু দ্বিতীয় পেজটো অতি গুৰুত্বপূৰ্ণ বা অতি সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু এই দ্বিতীয় পেজটো কিন্তু বেছি জটিল হয় আপোনালোকৰ বাবে ফৰ্মটো ফিল আপ কৰিবলৈ তো প্ৰায়োৰিটি হাউসহোল্ড ইয়াতে চাওক আপোনালোকে কেইবাটা অপচন পাব আপোনালোকে দেখিব আছে প্ৰায় 8টা মান অপচন কিন্তু ইয়াতে দি আছে ঠিক আছে ইয়াতে আপোনালোকে যিকোনো এটা ট্ৰিট কৰিব লাগিব এতিয়া আপোনালোকে কোনটো ট্ৰিট কৰিব এই কথাখিনি আপোনালোকে ভালকৈ বুজি ল'ব লাগিব ঠিক আছে এটা চাওক উইন্ডো S40+ 45+ তাৰপিছত দিব্যাংগজন দিবস মহিলা ওমেন AAY বেনিফিচিয়াৰি এনেকৈ কিন্তু কেইবাটা অপচন আছে হাউসহোল্ড ইনকাম লেছ দ্যান 2 লাখ এনুৱেল তো এনেকৈ কিন্তু কেইবাটা অপচন ইয়াতে আছে তো ইয়াৰ পৰা আপোনালোকে বিচাৰি ওলাব লাগিব যে আপোনালোকে কোনটো পৰিয়ালৰ পৰা বিলং কৰে বা আপুনি যে অৰুণোদয় আঁচনিৰ বাবে এপ্লাই কৰি আছে আপুনি কোনটো বিভাগৰ পৰা বা কোনটোত আপোনালোকে সিলেক্ট কৰিব লাগিব যাৰ জৰিয়তে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে যোগ্য বুলি বিবেচিত কৰা হৈছে তাৰপিছত ইয়াতে আপোনালোকৰ বেংকৰ ডিটেইলছ দিব লাগিব একাউণ্ট ডিটেইলছ সমূহ দিব লাগিব প্ৰথমতে আছে ইয়াতে বেংক একাউণ্ট নাম্বাৰ আপোনালোকে একাউণ্ট নাম্বাৰটো ধুনীয়াকৈ দিব যাতে আপোনালোকে বুজি মানে ভুল নকৰে তাৰপিছত ইয়াতে আছে বেংক নেম মই জাস্ট SBI লিখি দিছো আপোনালোকৰ যোনটো বেংক হয় আপোনালোকে এটো দিব তাৰপিছত বেংকৰ ব্ৰাঞ্চৰ নেম আপোনালোকৰ যোনটো বেংকৰ ব্ৰাঞ্চৰ নেম হয় আপোনালোকে এই ডিটেইলছসমূহ কিন্তু আপোনালোকৰ বেংকৰ যিখন কি পাসবুক আছে আপোনালোকৰ একাউণ্টৰ পাসবুক আছে সেই পাসবুকখনত কিন্তু আপোনালোকে ডিটেইলছসমূহ পাই যাব তাৰপিছত আছে IFSC কোড আপোনালোকে দিব লাগিব তাৰপিছত এটা চাক বেংক পাসবুক ফ্ৰন্ট পেজ এটাচ আপোনালোকে এটো ইউজ কৰিব আৰু আপোনালোকৰ বেংকৰ পাসবুক কিন্তু কি কৰিব ফটো ষ্টেট কৰি এই ফৰ্মখনৰ লগত এটা গাঁঠি দিব বাকি যেসমূহ ডকুমেন্টছ আছে হেমৰ লগত দি দিব এটো আপোনালোকৰ বাবে খুবেই ভাল হ'ব তাৰপিছত কনসেন্ট আপোনালোকে দেখিব আছে এণ্ড সেলফ ডিক্লাৰেচন কনসেন্টত আপোনালোকে দেখিব আছে কনসাল্টত কনসেন্ট ফৰ আধাৰত আপোনালোকে দেখিবলৈ হৈছে তো ইয়াতে আপোনালোকে অলৰেডি এইখিনি লিখাই আছে আপুনি জাস্ট মাই আধাৰ নাম্বাৰটো আপোনালোকে এই বাকচত আধাৰ নাম্বাৰটো দিব লাগিব মই আপোনালোকে বুজি পোৱাকৈ জাস্ট এনে নাম্বাৰ এটা পাই দিছো তাৰ পিছত এটা চাক ভোটৰ আইডি কাৰ্ডৰ নাম্বাৰ এটা চাক কনসেন্ট আপোনালোকে ভোটৰ আইডি এণ্ড ৰেশন কাৰ্ড খুজিছে তো আপোনালোকে ইয়াতে ভোটৰ আইডিটোৰ নাম্বাৰটো দিব লাগিব অৰ্থাৎ মাই ইপিক নাম্বাৰ ইজ এই বাকচত আপোনালোকৰ ভোটৰ আইডি কাৰ্ডৰ নাম্বাৰটো দিব লাগিব তাৰ পিছত এটা সেলফ ডিক্লাৰেচন সেন্ড আপোনালোকে এটো ইউজ কৰিব আৰু এই তলত কিন্তু আপোনালোকে ইয়াতে আপোনালোকে সাইন এটা মাৰ দিব জাস্ট মই আপোনালোকক বুজিবাকৈ এনে দি থৈছো সহি বুলি লিখি দিছো আপোনালোকে ইয়াতে আপোনালোকৰ সহিটো কৰিব লাগিব ইয়াৰ লগতে আৰু এখন ফৰ্ম আপোনালোকে গাঁঠি দিব লাগিব এখন ফৰ্ম হল অৰুণোদয় 3 স্ব ঘোষণা ফৰ্ম এতে আপোনালোকে যাতে বুজি পায় তাৰ বাবে মই এনেকৈ দিছো তো এটো চাওক শ্ৰীমতী আছে ইয়াতে যিকোনো এটা টিক লগাব লগতে এই বাকচত আপোনালোকৰ নাম দিব লাগিব আপোনালোকে এখন ফৰ্ম যে মই লিখিছো এই হিচাপত চালে আপোনালোকে বুজি পাব তাৰ পিছত এতে কন্যা পত্নী এনেকৈ আহিছে মাৰফত তো ইয়াতে স্বামীৰ নাম বা দেউতাকৰ নাম আপোনালোকে এই বাকচটোত দিব আৰু আপোনালোকে যাতে বুজি পায় তাৰ বাবে মই কি কৰিম এই যিখন ফৰ্ম এইখন ফৰ্ম কিন্তু মোৰ টেলিগ্ৰাম প্লাস মোৰ হোৱাটছআপ চেনেলত দি ৰাখিম আপোনালোকে তাৰ পৰা এইখন ফৰ্ম ডাউনলোডিং কৰি চাব পাৰিব তাৰ পিছত ইয়াতে চাওক আপোনালোকে ডেট অফ বাৰ্থটো দিব বা জন্ম তাৰিখটো দিব লাগিব তাৰ পিছত গাঁৱৰ নাম আপোনালোকে দিব আৰু ইয়াতে ৰেশন কাৰ্ডৰ নাম্বাৰ এই বাকচত পাব এই ডিটেইলছসমূহ আপোনালোকে ভালকৈ বুজি পাব এই ফৰ্মখন যদি ডাউনলোডিং কৰি চায় তাৰ পিছত ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে নাম আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে তাৰিখ আৰু ইয়াতে সহি আৰু স্থানৰ নামটো আপোনালোকে দিব লাগিব সহি মানে আপোনালোকে যাৰ বাবে আবেদন কৰিছে সেইজনে সহি কৰিব লাগিব ওকে নিশ্চয় আপোনালোকে জানিব পাৰিলে যে অৰুণোদয় আঁচনিৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব এতিয়া ফৰ্মখন আপোনালোকে ক'ত লাভ কৰিব সেই বিষয়ে আৰু অলপ পিছত জনাই দি আছো এতিয়া মূল কথা হ'ল যে যদি আপোনালোকৰ নাম অৰুণোদয় আঁচনিৰ তালিকাত আগত আছিল আগতে টকা লাভ কৰি আছিল কিন্তু বৰ্তমান আপোনালোকৰ নাম কৰ্তন হৈছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব তো হেসকলে এটাই কাম কৰিব লাগিব হেয়া হ'ল যে আপোনালোকৰ বুথ লেভেলৰ যেসকলে কি কৰ্মী আছে হেসকলৰ লগত যোগাযোগ কৰিব আৰু আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ আইডি আৰু বেংক পাসবুক লগত লৈ গৈ আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব অথবা আপোনালোকে আপোনালোকৰ ব্লকত গৈ আপোনালোকে ভেৰিফিকেশ্যন কমপ্লিট কৰাব লাগিব যদি আপোনালোকে ভেৰিফিকেশ্যন কমপ্লিট কৰায় তেনে ক্ষেত্ৰত কিন্তু আকৌ আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে যে 1250 টকা ইয়াৰ লগতে আৰু 250 টকা অৰ্থাৎ 1500 টকা একেলগে লাভ কৰিব
আৰু আপোনালোকে অৰুণোদয় ফৰ্মখন কেনেকৈ ডাউনলোডিং কৰিব সেই বিষয়ে বহুতে জানিব বিচাৰিছিল সো আপোনালোকৰ বাবে মই ভিডিওটোৰ ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম লিংকটো দি ৰাখিছো আৰু টেলিগ্ৰামৰ জৰিয়তে কিন্তু অৰ্থাৎ মোৰ টেলিগ্ৰাম চেনেলতে কিন্তু অৰুণোদয় আঁচনি ফৰ্মখন লাভ কৰিব গতিকে আপোনালোকে সকলোৱে কি কৰিব মোৰ টেলিগ্ৰাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকে আগন্তুক আপডেটসমূহ আপোনালোকে টেলিগ্ৰামৰ জৰিয়তে লাভ কৰি থাকে কিয়নো কিছুমান এনেকুৱা ইম্পৰ্টেন্ট আপডেট আহে বা সোনকালে দিব লগা আপডেটসমূহ কিন্তু মই টেলিগ্ৰামত পোষ্ট কৰি থাকো গতিকে আপোনালোকে টেলিগ্ৰাম সকলোৱে সাবস্ক্ৰাইব কৰি ৰাখিব লগতে আজিৰ এই ভিডিওটো ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব